আসসালামু আলাইকুম। কিছুমান হাদিস পঢ়িলে অন্তৰটো একেবাৰে থৰকৈ কঁপে আৰু কিছুমান হাদিস পঢ়িলে অন্তৰটো একেবাৰে শীতল হৈ যায়। আজিৰ হাদিসটো পঢ়ি অন্তৰটো শীতল হৈ গ'ল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহি আছিল, সন্মুখত বহা আছিল সাহাবাসকল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক কৈছিল, সাহাবাসকল শুনা, তোমালোকে যি যুগত বাস কৰি আছা সেই যুগৰ কথা কৈছে আৰু কি, তোমালোকে বৰ্তমান যি যুগত বাস কৰি আছা এই যুগত তোমালোকে যদি ইছলামক 10% বাদ দিয়া তোমালোকে ধ্বংস হৈ যাবা। ইছলামৰ মাজত যিখিনি কৰণীয় তোমালোকে 100% কমপ্লিট কৰিব লাগিব, 100% কমপ্লিট কৰিব লাগিব। 10% বাদ দিলে তোমালোকে ধ্বংস হৈ যাবা। আৰু এনেকুৱা এটা যুগ আহিব মোৰ উম্মতৰ মাজত, এনেকুৱা এটা যুগ আহিব যে মোৰ উম্মত যদি ইছলামক মাত্ৰ 10% ধৰি ৰাখিব পাৰে, মোৰ উম্মত সেই 10%